Hi everyone, this is Rajat and welcome back to RGTech YouTube channel. আমি ইয়াৰ আগৰ ক্লাছটোত MS Excel ৰ ফাংচনৰ বিষয়ে চাইছিলো। আজি আমি এইটো ক্লাছত সিকোয়েন্সৰ বিষয়ে চাম যে সিকোয়েন্স ফাংচনটো কি হয় আৰু কেনেকৈ ইউজ কৰে আৰু এইটো যেটো লেটেস্ট ভাৰ্সন হয় MS ৰ 2024 এইটোতে এপ্লিকেবল হ'ব। এইটোতে পাৰিব আগৰ ভাৰ্সন বিলাকত এইটো ফৰ্মুলা দিয়া হোৱা নাছিল। ওকে, যদি 2024 ৰ পিছৰ ভাৰ্সন বিলাক ইউজ কৰিছে তেতিয়াহলে সিকোয়েন্সটো পাব। যিকিনো সিকোয়েন্স ভাৰ্সনটো কি হয় আমি এইটো চাই লওঁ যে কেনেকৈনো ইউজ কৰে সিকোয়েন্স ফৰ্মুলাটো বা ফাংচনটো। আগৰ ক্লাছত আমি যেটো ৰ ফৰ্মুলা চাইছিলো নিশ্চয় মনত আছে যে আমি কেনেকৈনো নাম্বাৰিং কৰিব পাৰো। যেনেকৈ আমাৰ ইয়াক ডেটা কিছুমান দিয়া আছে, সিৰিয়েল নাম্বাৰ আৰু পাৰ্টিকুলাৰ্স দিয়া আছে। 10 নম্বৰলৈকে সিৰিয়েল নাম্বাৰ আছিল আৰু পাৰ্টিকুলাৰ্স বা আইটেমছ কিছুমান লিখা আছে। আমি ৰ ফৰ্মুলা ইউজ কৰি পিনে সিৰিয়েল নাম্বাৰ দিছিলো নহয় জানো। তাৰ কাৰণে আমি কি কৰিছিলো, ৰ টাইপ কৰিছিলো, ব্ৰেকেট ওপেন 1:1 দিছিলো, 1:1 দি ব্ৰেকেট ক্লোজ, তাৰপিছত 1 আহিছে আমি এটো ড্ৰেগ কৰি দিছো 10 লৈকে হৈ গৈছে, ৰাইট। তাৰপিছত বৰ্ডাৰ যদি দিব লাগে অল্ট এচ বিএফ, যদি শৰ্টকাট কি প্ৰেছ কৰে, কোনটো শৰ্টকাট কি মনত থব, বৰ্ডাৰ দিবলৈ অল্ট এচ বি এ, এই শৰ্টকাট কি যদি প্ৰেছ কৰে তেতিয়াহলে বৰ্ডাৰ হৈ যাব। ওকে, প্ৰেছ কৰি থৈ দিব নালাগে, এবাৰ প্ৰেছ কৰিলে হ'ব। মানে কি হ'ব, অল্ট এচ বি এ এনেকে প্ৰেছ কৰিলে গোটেইটো বৰ্ডাৰ হ'ব। প্ৰেছ কৰি একেলগে চাৰিটা একেলগে প্ৰেছ কৰিব নালাগে, অল্ট টিপিলে এৰি দিলে এইচ তাৰপিছত বি তাৰপিছত এ। ওকে, এইটো হৈছে ৰ ফৰ্মুলা। সিকোয়েন্স ফৰ্মুলা কি হয়, সিকোয়েন্স ফৰ্মুলাত আপুনি একেলগে নাম্বাৰিং কৰিব পাৰিব। ফৰ এক্সাম্পল ইয়াত যেনিবা 10টা আইটেমৰ লিষ্ট আছে, আপুনি জানে যে আমি 10 নম্বৰলৈকে নাম্বাৰিং কৰিব লাগে। তাৰ কাৰণে কি কৰিব, ইকুৱেল দিলে সিকোয়েন্স লিখিব। সিকোয়েন্স লিখাৰ পিছত ব্ৰেকেট ওপেন, ওপেন কৰাৰ পিছত ইয়াত কেইবাটা অপচন পাব, ৰ'জ আছে, কলামছ আছে, ষ্টাৰ্ট আছে, ষ্টেপ আছে। যি ৰ'জ লিখা আছে আমাক কেই শাৰী লাগে, কেইটা লাইন লাগে, 10 লাইন লাগে। 10 লিখিলে ব্ৰেকেট ক্লোজ কৰিলে এন্টাৰ প্ৰেছ কৰি দিব, 10 লৈকে ইয়াত আহি যাব। আপোনালোকে দেখিছে 10 লৈকে আহিছে। ওকে, বাকি যেকিটা স্টেপ হয় সিকোয়েন্স টাইপ কৰাৰ পিছত বাকি যেকিটা স্টেপ এইকিটা চাব। এক্সেলত সদায় মনত থব যি নেকি স্কোয়াৰ ব্ৰেকেটৰ ভিতৰত থাকে। স্কোয়াৰ ব্ৰেকেট বুলি ক'লে এইটো ব্ৰেকেটৰ ভিতৰত যেটো থাকে এইকিটা অপচনেল হয়। অপচনেল, এইকিটা টাইপ নকৰিলেও একো কথা নাই, কৰিলেও একো কথা নাই, ঠিক আছে, কোনো এৰৰ মেছেজ নাহে। গতিকে যেতিয়া নেকি মই সিকোয়েন্স টাইপ কৰিছো, সিকোয়েন্স ফৰ্মুলাটো টাইপ কৰাৰ পিছত চাব ইয়াত অপচনেল বা কি আহিছে, ৰ'জ আছে, ৰ'জ বাকি কলামছ হোক, ষ্টাৰ্ট হোক, ষ্টেপ কেইটা এই স্কোয়াৰ ব্ৰেকেটৰ ভিতৰত আছে। তো মোৰ 10 শাৰী লাগে, 10 লিখিলো, কমা দিলো। এতিয়া কলামছ তাত কি কৰিব, 1 লিখিব। কোৰ পৰা আৰম্ভ হ'ব ৰ নাম্বাৰিং 1 ৰ পৰা, এটা এটা স্টেপ পাৰ হ'ব, এই কাৰণে পুনৰ 1 ব্ৰেকেট ক্লোজ কৰিলে এন্টাৰ কৰিলে 10 লৈকে আহিছে। গতিকে আমি ইমান কৰাৰ প্ৰয়োজনে নাই, আমি জাস্ট সিকোয়েন্স লিখিম। সিকোয়েন্স ব্ৰেকেট ওপেন, কেই শাৰী লাগিব আমাক, 10 শাৰী লাগিব। যদি 10 শাৰী লাগে, 10 লৈকে লাগে, ব্ৰেকেট ক্লোজ কৰিলে এন্টাৰ কৰিলে এইটো 10 লৈকে আহি গৈছে। তাৰপিছত পাৰ্টিকুলাৰ্ছৰ নাম লিখিব লাগে, মনিটৰ, লেপটপ, তেনেকে লিখি গ'ল। এতিয়া নেক্সট কি শিকিব লাগিব যে মই যেতিয়া টাইপ কৰিছো যে মনিটৰ টাইপ কৰিছো, লেপটপ টাইপ কৰিছো, অটো বৰ্ডাৰ আহিব লাগে। ইয়াতো মই নিজে বৰ্ডাৰ দিব লাগিব ইয়াৰ পৰা, নহয় জানো। যেটো নেকি ফন্ট টেবত আছে, ৰিবনত গৈ পিনে, এইটো ৰিবন বুলি নকয় জানো, এক্সেল ৰিবন বুলি। ইয়াতে ফন্টত কি আছে, এই বৰ্ডাৰ অপচন কেইটা আছে, অল বৰ্ডাৰ দি দিলে গোটেই কেইটা বৰ্ডাৰ আহি যাব, ৰাইট। বাকি এলাইনমেন্ট কেইটা এনেকে মিলাই দিব পাৰো আমি। এলাইনমেন্ট ইয়াত এলাইনমেন্টৰ অপচনত গৈ সেন্টাৰ এলাইনমেন্ট কৰিলো, দেন মনিটৰ এটা যেকিটা আইটেম আছে এইকিটাও যদি বিচাৰো আমি সেন্টাৰ কৰিব পাৰো। যদি ৰাইট কৰিব আছে ৰাইট এলাইনমেন্ট কৰিব পাৰো। এইখিনি আপোনালোকে অলৰেডি পাইছে আগতে, ঠিক আছে। তেনেকে আমি এলাইনমেন্ট মিলাই দিব পাৰো। কিন্তু আমাক এতিয়া লাগে কি, যেতিয়া নেকি মই টাইপ কৰিম, মই বৰ্ডাৰ কেইটা গুচাই দিছো, যেতিয়া নেকি মই ইয়াত মনিটৰ টাইপ কৰিম নিজে নিজে বৰ্ডাৰ আহিব লাগিব। ইয়াতো অহা নাই, বা সিপিইউ টাইপ কৰিছো নিজে নিজে বৰ্ডাৰ আহিব লাগে, এইটো শিকিব লাগে। তো ইয়াৰ কাৰণে আজি ভিডিওটোত আলোচনা নকৰো, আজি অকল সিকোয়েন্সটো আছিল। ইয়াৰ কাৰণে আমি পিছৰ ভিডিওটো চাম যে টাইপ কৰাৰ লগে লগে আমাৰ কেনেকৈনো বৰ্ডাৰ আহিব।
ঠিক আছে ইয়াত যেনেকৈ অটো বৰ্ডাৰ বা অটো বৰ্ডাৰ আছে একো লিখাই নাই তো আমি পিছৰ ভিডিঅ'টো চাম যে আমি টাইপ কৰিলে নিজে নিজে বৰ্ডাৰ আহিব লাগে তাৰ ফৰ্মুলাটো গতিকে আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থব বাকি এক্সেল শীটৰ কাৰণে টেলিগ্ৰামত লিংক আছে লিংকটো ভিজিট কৰি এক্সেল ফাইলটো লৈ ল'ব আপোনালোকে ফাংচন কেইটা বা ফৰ্মুলা কেইটা ইয়াৰ পৰা চাই ল'ব পাৰিব যেটো শীট ইয়াত লগোৱা আছে তাৰ পৰা চাই ল'ব পাৰিব থ্যাংক ইউ